আমি যিসকলৰ নাম ঘোষণা কৰিলোঁ সেইসকল যদি আমাৰ অনুষ্ঠানত উপস্থিত আছে মাননীয় নেতাসকলক সম্বৰ্ধনা জনাবৰ কাৰণে বিষয়ববীয়াসকলক যেন আমাৰ ঘোষণাস্থলীলৈ আহি আমাৰ কাৰ্যসূচী পৰিচালনা কৰাত সহায় কৰে। বুঢ়া নামঘৰৰ এই মহাপাল নামভাগত আহিছোঁ আৰু তেওঁলোকে পৰম্পৰা ৰক্ষা কৰি যেনেকৈ প্ৰতি বছৰ তেওঁলোকে পাতে, তেওঁলোকে এই পাল নামভাগ সুন্দৰকৈ তেওঁলোকে আয়োজন কৰিছে। আমাৰ সমাজখনৰ হৈ তেওঁলোকক বিশেষভাৱে আমি ধন্যবাদ জনাইছোঁ। আৰু অকল পৰম্পৰা ৰক্ষাই নহয়, নতুন প্ৰজন্মৰ মাজত আমাৰ যি পৰম্পৰা আছে, আমাৰ যি সংস্কৃতি আছে, আমাৰ যি ধৰ্ম আছে, এই গোটেইখিনি সুন্দৰকৈ নতুন প্ৰজন্মৰ মাজলৈ যি আগবঢ়াই দিয়াৰ তেওঁলোকৰ প্ৰচেষ্টা, তাক বিশেষভাৱে তাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা তেওঁলোকে লৈছে। সমাজ সচেতন তথা প্ৰতিটো দিশত তেওঁলোকে পৰিপূৰ্ণ কৰিব বিচাৰিছে এই সমাজখন। তাৰ বাবে মই অনুষ্ঠানটিৰ উত্তৰ কামনা কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ আৰু ভগৱন্তৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ যেন তেওঁলোকৰ যি মহৎ প্ৰচেষ্টা সফল হওক, নতুন প্ৰজন্মক যেন তাতে তেওঁলোকে সকলোৱে সজাগ আৰু সচেতন কৰিব পাৰে আৰু ওপৰত থকাজনৰ যাতে আশীৰ্বাদ সদায় তেওঁলোকৰ লগত বিৰাজমান হৈ থাকে।